নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৩ মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। উত্তাল বাখনেৰে বিজেপি চৰকাৰক থকা সৰকা গৌৰৱ গগৈৰ হয় বন্ধুবান্ধৱীসকল। গৌৰৱ গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে বিজেপিলৈ। অসমৰ একমাত্ৰ লাখপতি বাইদেউ কোন, এনেকুৱাকৈ প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈয়ে। ৰামৰ নাম লৈ দেশত ৰাজনীতি বন্ধ কৰক বিজেপিয়ে। 15 বছৰে মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকিল, কিন্তু নিজৰ নামত নিউজ চেনেল নুখুলিলে। 15 বছৰে মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকিল, কিন্তু নিজৰ নামত ৰিজৰ্ট বা চাহ বাগান নুখুলিলে। অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ পৰা মুক্তি বিচাৰিছে। মই মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈৰ ৰাজনীতিহে কৰিবলৈ আহিছোঁ। প্ৰয়াত পিতৃ তৰুণ গগৈৰ আদৰ্শৰে সকলো কাম কৰি যাম। বিজেপিৰ বাবে ধৰ্ম হৈছে ৰাজনীতি, কিন্তু আমাৰ বাবে ৰাজনীতি মানে সেৱা। বিজেপিৰ দিনত ৰাইজ সুখত নাই, ৰাইজ দুখত আছে। এদিন আমি শাসনলৈ আহিম, তেতিয়া ইডি CBI ইনকাম টেক্স আমাৰ লগত থাকিব, তেতিয়া আমি প্ৰতিটো হিচাপ কৰিম বুলি এনেকুৱাকৈ ডাঙৰ হুংকাৰ প্ৰদান কৰিছে গৌৰৱ গগৈয়ে। নিজৰ অহংকাৰৰ বাবে গাদী হেৰুৱাবলৈ গৈ আছে নৰেন্দ্ৰ মোদীয়ে। অসমতে এতিয়া ৰাজতন্ত্ৰ চলি আছে, সেইবাবে দিছপুৰত বহি থকা মানুহবোৰে নিজকে ৰজা ভাবে। 85 বছৰত মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত গৌৰৱ গগৈয়ে এনেকুৱাকৈ থকা কৰিছে বিজেপি। গৌৰৱ গগৈৰ ভাষণত এইবাৰ খুৰথাৰ সমালোচনা মোদী আৰু হিমন্ত বিশ্ব শৰ্মা। হয় বন্ধুবান্ধৱীসকল, এটা ডাঙৰ মন্তব্য কৰিছে, এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। অসমৰ একমাত্ৰ লাখপতি বাইদেউ কোন, এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে বিজেপিলৈ। বন্ধুবান্ধৱীসকল, বিজেপিলৈ যিকেইটা প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈ, ইয়াৰ বিষয়ত জনতাই কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নৰেন্দ্ৰ মোদীক চাহ বেপাৰীৰ লগতে দুখীয়া সাধাৰণ মানুহ বুলি তাচ্ছিল্য কৰে কংগ্ৰেছে। এতিয়া মোদীয়ে আকৌ ৰাহুল গান্ধীক তাচ্ছিল্য কৰিছে। মোৰ অসমবাসী ৰাইজক জনাইছো আন এটা বিগ পলিটিকেল আপডেট। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ প্ৰেমৰ দোকান হৈছে মিছা কথাৰ ফেক্টৰী। ৰাহুল গান্ধীৰ প্ৰেমৰ দোকানত এইবাৰ ফেক ভিডিঅ' দম খাই আছে, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে মোদী আৰু ৰাহুল গান্ধীক। ৰাহুল গান্ধীৰ যদি সাহস আছে সন্মুখৰ পৰা নিৰ্বাচনী যুঁজ কৰক। কংগ্ৰেছৰ সকলো কথা মিছা কথা, সকলো ঘোষণা ভুৱা, সকলো গ্যাৰাণ্টি ফেক, কংগ্ৰেছ শ্লোগানো ফেক, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে মোদীয়ে। নৰেন্দ্ৰ মোদীক চাহ বেপাৰী দুখীয়া সাধাৰণ মানুহ বুলি তাচ্ছিল্য কৰে কংগ্ৰেছে। সাহস আছে যদি সন্মুখৰ পৰা আক্ৰমণ কৰক, মই দেখুৱাই দিম কিমান শক্তি আছে মোৰ, এনেকুৱাকৈ মোদীয়ে কৈছে। 2014 পূৰ্বে দেশখন শেষ কৰি থৈ গৈছিল কংগ্ৰেছে। এইবাৰ বিজেপিয়ে 400খনতকৈও অধিক আসনেৰে পুনৰ কেন্দ্ৰত চৰকাৰ গঠন কৰি দেখুৱাই দিব। কংগ্ৰেছে কাণ খুলি শুনি লওক, আৰু এয়া মোদী হয়। মোদীয়ে কেতিয়াও ধৰ্মৰ নামত সংৰক্ষণৰ খেল খেলিবলৈ নিদিয়ে। ধৰ্মৰ ভিত্তিত মুছলমানক কোনেও সংৰক্ষণ প্ৰদান নহয়। মোদীৰ শাসনকালত যোৱা 10 বছৰত দেশৰ কিমান উন্নতি হৈছে সেয়া ৰাইজে দেখিছে। কংগ্ৰেছ য'তেই ক্ষমতাত থাকিব তাতেই পঞ্চসূত্ৰ হৈ শাসন কৰিব। এই পঞ্চসূত্ৰ হৈছে দুৰ্নীতি, মিছা কথা, ভোট বেংকৰ ৰাজনীতি, মাফিয়া আৰু পাৰিবাৰিক ৰাজনীতি। কংগ্ৰেছে দেশৰ পুৰণি দিনবোৰ ঘূৰাই আনিবলৈ চেষ্টা চলাইছে। কংগ্ৰেছে এইবাৰ কম আসন লাভৰে ইতিহাস ৰচিবলৈ গৈ আছে। যেতিয়ালৈকে মোদী থাকিব তেতিয়ালৈকে সংবিধান শেষ কৰিবলৈ দিয়া নহ'ব। কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ প্ৰেমৰ দোকান হৈছে মিছা কথাৰ ফেক্টৰী, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে মোদীয়ে। হয় বন্ধুবান্ধৱীসকল, মোদীয়ে ৰাহুল গান্ধী বা কংগ্ৰেছৰ বিৰুদ্ধে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপি চৰকাৰে কেৱল আঁচনি দি থাকিলেই হ'ব নেকি, এনেকুৱাকৈ কেইবাটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে বিজেপিৰ এগৰাকী মহিলাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাত বিজেপিৰ মহিলা কৰ্মীৰ মুকলি ক্ষোভ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শেষ হোৱাৰ পিছতেই খঙত অগ্নিশৰ্মা বিজেপিৰ মহিলা কৰ্মীয়ে। NRCক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জবাবদিহি কৰিলে বিজেপিৰ মহিলা কৰ্মীয়ে। বিজেপি চৰকাৰে কেৱল আঁচনি দি থাকিলেই হ'ব নেকি, এনেকুৱাকৈ প্ৰশ্ন উত্থাপন কৰিছে মহিলাগৰাকীয়ে।
ৰাইজৰ মূল সমস্যাসমূহ কোনে সমাধান কৰিব প্ৰশ্ন বিজেপিৰ মহিলা কৰ্মীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাত বিজেপিৰ মহিলা কৰ্মীৰ মুকলি হওক তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজনৈতিক মূল্যবোধ সলনি কৰি মুছলমানৰ ভোট বিচাৰি থুবুৰি পালেগৈ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো আন এটা ডাঙৰ খবৰ নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ নিৰ্দেশত ৰাজনৈতিক মূল্যবোধ সলনি কৰিলে হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানৰ ওচৰত হাৰ মাৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক মূল্যবোধ সলনি কৰি থুবুৰি পালেগৈ এতিয়া হিমন্ত বিশ্ব শৰ্মা থুবুৰিলৈ নাযাওঁ বুলি ঘোষণা কৰিও থুবুৰিলৈ যাবলৈ বাধ্য হ'ল হিমন্তই মালা পিন্ধাই সমালোচনা কৰিবলৈ আহ্বান জনাই হিমন্তক লাগে এতিয়া মুছলমানৰ ভোট নালাগে বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাক লাগে মুছলমানৰ ভোট মিয়া মুছলমানৰ ভোট বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোট ভিক্ষা মুছলমান ৰাইজৰ পুদিলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোট ভিক্ষা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুছলমান লোকৰ স্বৰ্ণাপন্ন হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই থুবুৰি লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ ভোট ভিক্ষা হিমন্ত বিশ্ব শৰ্মাৰ হয় বন্ধু বান্ধৱীসকলে এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে ইয়াৰ বিষয়ত আপুনি কি ক'ব নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ ধাৰাসাৰ বৰষুণ প্ৰচণ্ড ধুমুহা আজি অসমতে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে হয় বন্ধু বান্ধৱীসকল গোটেই অসমত এতিয়া ভয়ংকৰভাৱে গৰমৰ সৃষ্টি হৈছে কেৱল এয়াই নহয় গ্ৰীষ্ম প্ৰবাহৰ মাজতে এতিয়া বৰষুণৰ আগজাননী কেইবাদিন ধৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী প্ৰদান কৰা হৈছিল যদিও কিন্তু কোনো ধৰণৰ কেইবাটাও ৰাজ্যত কিন্তু বৰষুণ হোৱা নাই আপোনাৰ ৰাজ্যত বৰষুণ হৈছে নে নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাব সাৱধান আজি অসমত বতৰে ল'ব পাৰে ভয়ংকৰ ৰূপ অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বকলৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ কেইবাটাও জিলালৈ জাৰি কৰা হৈছে এই সতৰ্কবাণী প্ৰায় কেইখন জিলাতে আজি হ'ব পাৰে মুগুলথৰ বৰষুণ 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব পাৰে এই ধুমুহা শিলাবৃষ্টি প্ৰচণ্ড ধুমুহাৰ লগতে বজ্ৰপাতৰ পূৰ্ণ সম্ভাৱনা 7 মে পৰ্যন্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ'ব ধাৰাসাৰ বৃষ্টিপাত ইয়েলো আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বিগত 2 সপ্তাহে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰে লৈছে কাল ৰূপ বাতিল কৰা হৈছে কেইবাখনো ঠাইৰ ৰঙালী বিহুৰ অনুষ্ঠান সাৱধান আজি অসমত বতৰে ল'ব পাৰে ভয়ংকৰ ৰূপ যদি আপোনাৰ অঞ্চলত এনেকুৱাকৈ ভয়ংকৰ ৰূপ লয় তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব সো বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছিলে সো বন্ধু বান্ধৱীসকল ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে যদি ফেচবুক পেজৰ পৰা চাই আছে নিশ্চয় ফেচবুক পেজটো ফলো কৰি দিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'